সকলে নমস্কাৰ গ্ৰহণ কৰিব। আজি হৈ যোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় আৰু এই সিদ্ধান্তসমূহ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসমূহক উপকৃত কৰিব। প্ৰথমতে আহিছোঁ যে অসম চৰকাৰৰ অধীনৰ যিখিনি বৰ্তমান অংগনবাড়ী কৰ্মী আছে, এই কৰ্মীসকলে বৰ্তমানলৈকে 10 বছৰ কাল চাকৰি কৰাৰ পিছত ছুপাৰভাইজাৰ পদলৈকে উন্নীত হোৱাৰ এটা চান্স আছিল আৰু এই ছুপাৰভাইজাৰ পদৰ কাৰণে তেওঁলোকৰ কাৰণে যিখিনি অংগনবাড়ী কৰ্মী আছে তেওঁলোকৰ কাৰণে 25% পদ সংৰক্ষিত আছিল আৰু বাকি 75% পদ আসাম ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বোৰ্ডে পূৰণ কৰিছিল। কিন্তু এতিয়াৰে পৰা কি কৰিছে, কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছে যে এই যিটো ৰিজাৰ্ভেশ্যন এইটো 25%ৰ পৰা 50%লৈকে বৃদ্ধি কৰা হ'ব আৰু বাকি 50% পদহে ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ জৰিয়তে ফিল আপ কৰা হ'ব। অৰ্থাৎ বৰ্তমান এনেকুৱা হৈ গ'ল যে যিখিনি অংগনবাড়ী কৰ্মী বৰ্তমান কাম কৰি আছে তেওঁলোকৰ কাৰণে ছুপাৰভাইজাৰ পদটো লোৱাৰ ক্ষেত্ৰত সহজ হৈ গ'ল। আৰু ইয়াৰ লগতে আন এটা কথা জড়িত হৈ আছে, যেতিয়া অংগনবাড়ী কৰ্মীখিনিয়ে প্ৰমোশ্যন হৈ ছুপাৰভাইজাৰ হ'ব তেতিয়া অংগনবাড়ী কৰ্মীৰ পদো খালী হ'ব আৰু বেলেগ যিখিনি নিবনুৱা হৈ আছে তেখেতসকলে এপ্লাই কৰি অংগনবাড়ী কৰ্মী হোৱাৰ কাৰণে এটা সুযোগ লাভ কৰিব। গতিকে এইটো নিঃসন্দেহে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। দ্বিতীয় গুড নিউজটো হৈছে যিখিনি আমাৰ বৰ্তমান চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ৰান্ধনি হিচাপে কৰ্মৰত হৈ আছে, সেই ৰান্ধনিসমূহে যিখিনি দৰমহা পায় সেইখিনি একেবাৰে কম আৰু সেয়েহে অহা 1 অক্টোবৰ 2025 চনৰে পৰা মধ্যাহ্ন ভোজনৰ যিখিনি ৰান্ধনি আছে তেখেতসকলৰ দৰমহাটো 2000 টকালৈকে বৃদ্ধি কৰা হ'ব বুলি কেবিনেটে ইতিমধ্যে ঘোষণা কৰিছে। গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। ইয়াৰ লগতে আৰু এটা ভাল খবৰ আছে, সেইটো হ'ল আমাৰ যিখিনি SSCৰ পৰা ৰেগুলাৰ হৈছিল SRDৰ জৰিয়তে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে তেখেতসকলে প্ৰথম বছৰত যিটো ইনক্ৰিমেণ্ট পাব লাগে সেই ইনক্ৰিমেণ্টটো নাপায় বুলি ইতিমধ্যে উল্লেখ কৰা আছিল। কিন্তু আজি কেবিনেটে সিদ্ধান্ত লয় যে তেখেতসকলে জুলাই মাহত যিটো ইনক্ৰিমেণ্ট পাব লাগে সেইটো পাব। গতিকে এই ইনক্ৰিমেণ্টটো পোৱাৰ ফলত তেখেতসকলৰ বৰ্তমান দৰমহাটো বৃদ্ধি হ'বই। ইয়াৰ লগতে আমাৰ যিটো 8 পে কমিশ্যন আহি আছে সন্মুখত, এই 8 পে কমিশ্যনত সেই ইনক্ৰিমেণ্টটো লগাৰ ফলত তেখেতসকলৰ যথেষ্টখিনি উপকৃত হ'ব আৰু দৰমহাটো ভালেখিনি বৃদ্ধি হ'ব। গতিকে এইটো তেখেতসকলৰ কাৰণে নিশ্চয় এটা ভাল খবৰ, যিহেতু সেই শিক্ষকখিনিয়ে অতি কষ্টেৰে 2012 চনৰে পৰা বহুতে আৰু কিছুমানে হয়তো তাৰ পিছৰ বছৰত জইন কৰিছিল, কিন্তু যিয়ে নহওক তেখেতসকলে নিয়মীয়া শিক্ষকৰ সমানে কষ্ট কৰি অশেষ কষ্টৰে বিদ্যালয়খন চলাই নিয়াত ভূমিকা পালন কৰি আহিছিল আৰু তেখেতসকলৰ কাৰণে এইখিনি অত্যন্ত যুক্তিসংগত আৰু তেওঁলোকে এইখিনি ডিজাৰ্ভ কৰে। গতিকে এইটো ক্ষেত্ৰত চৰকাৰে যিখিনি ষ্টেপ লৈছে বা যিটো ইনক্ৰিমেণ্ট দিম বুলি ঘোষণা কৰিছে আজিৰ কেবিনেটত, সেইটো প্ৰশংসাৰ যোগ্য আৰু নিঃসন্দেহে এটা আমাৰ সকলোৰে কাৰণে ভাল খবৰ। ইয়াৰ পিছত আৰু এটা ভাল খবৰ হৈছে আমাৰ যিখিনি নেশ্যনেল হেল্থ মিছন কৰ্মচাৰী আছে, যিখিনি আমাৰ APDCLৰ কৰ্মচাৰী আছে, APDCL বুলি কওঁতে অসম বিদ্যুৎ বিভাগৰ 3টা কোম্পানী আহিব, APDCL আহিব, AEGCL আহিব আৰু APGCL আহিব। আৰু ইয়াৰ লগতে যিখিনি SSCৰ কণ্ট্ৰেকচুৱেল কৰ্মচাৰী আছে অৰ্থাৎ NHM অসম বিদ্যুৎ পৰিষদৰ কৰ্মচাৰীখিনি, 3টা কোম্পানীৰ অধীনৰ কৰ্মচাৰীখিনি আৰু লগতে SSC, এই 3টা বিভাগৰ যিখিনি কৰ্মচাৰী আছে কণ্ট্ৰেকচুৱেল এমপ্লয়, এই কণ্ট্ৰেকচুৱেল এমপ্লয়খিনিয়ে এতিয়াৰে পৰা অসম চৰকাৰৰ অধীনৰ আপোন ঘৰ যিটো আঁচনি আৰু আপোন বাহন আঁচনিৰ সুবিধাখিনি লাভ কৰিব পাৰিব। ইয়াৰ আগতে যিখিনি কণ্ট্ৰেকচুৱেল এমপ্লয় আছিল এই কণ্ট্ৰেকচুৱেল এমপ্লয়খিনিয়ে আপোন ঘৰ যিটো স্কিম ইয়াৰ সুবিধাখিনি লাভ কৰা নাছিল, কিন্তু এতিয়াৰে পৰা সেইটো সুবিধা লাভ কৰিব আৰু এই সুবিধাটোৱে সেই কৰ্মচাৰীসকলৰ মনত যথেষ্টখিনি সকাহ প্ৰদান কৰিব। গতিকে আজি মই ভিডিঅ'টো বনোৱা সময়ত 22 জুন 2025 ইংৰাজী তাৰিখে অসমৰ যিখিনি কৰ্মচাৰী আছে, চৰকাৰী কৰ্মচাৰী আছে, তেওঁলোকৰ হিতৰ কাৰণে এইকেইটা সিদ্ধান্ত লোৱা হয় আৰু ইয়াৰ উপৰিও আন কিছুমান সিদ্ধান্ত লোৱা হয়। তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে, সেইটো সিদ্ধান্ত মই অলপমান কথা কৈ দিবলৈ বিচাৰিছোঁ। অসমৰ যিখিনি ট্ৰেন্সজেণ্ডাৰ আছে, ল'ৰাও নহয় ছোৱালীও নহয়, এই ট্ৰেন্সজেণ্ডাৰখিনিক কি কৰা হৈছে, ছ'চিয়েলি বেকৱাৰ্ড ক্লাছ আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ মৰ্যাদা দিয়া হৈছে বা দিয়া হ'ব এতিয়াৰে পৰা। আৰু ইয়াৰ ফলত সেই ব্যক্তিসমূহৰ বা সেই সমুদায়খিনিৰ এটা লাভ হ'ব যে তেখেতসকলে যিকোনো ক্ষেত্ৰতে এটা সুবিধা পাব। বৰ্তমান এইটো ডাঙৰ ইছ্যু এটা হৈছে, অসমত ক্ৰমান্বয়ে বাঢ়ি আহিছে। আমি ৰেলত হওক বা বাছতে হওক যেতিয়া ভ্ৰমণ কৰোঁ তেতিয়া আমি যথেষ্ট অস্বস্তিত পৰোঁ। বহুতো ক্ষেত্ৰত সমস্যা এটা আহি যায়, কাৰণ তেখেতসকলৰ কাৰণে সমাজৰ এটা সুকীয়া স্থান এতিয়াও ভালদৰে লাভ কৰা নাই বা বহুতে হয়তো অলপমান বেলেগ দৃষ্টিৰেও চায়। গতিকে এই ক্ষেত্ৰত যিটো আমাৰ সুবিধা চৰকাৰে প্ৰদান কৰিব বিচাৰিছে, এই সুবিধাটোৱে নিশ্চয় তেওঁলোকৰ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধা প্ৰদান কৰিব। তেওঁলোকে হয়তো নিজকে কৰ্মক্ষেত্ৰতো নিয়োজিত কৰাৰ কাৰণে এটা অৱকাশ পাব। গতিকে অত্যন্ত আদৰণীয় পদক্ষেপ আৰু এই ক্ষেত্ৰত চৰকাৰ প্ৰশংসাৰ পাত্ৰ। গতিকে অসম কেবিনেট সন্দৰ্ভত আজিলৈ এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। নমস্কাৰ।